গাইজ কাকি টঙ্গীয়া মেজাংকৰি বিহু অনুষ্ঠানত পাগলা কবিৰাজ উপস্থিত হৈছে। এয়া চাব পাৰি আছে পাগলা কবিৰাজ গৈ আছে মঞ্চত, আৰু মঞ্চত উঠাৰ লগে লগে দৰ্শকৰ ৰিয়েকশ্যন আপোনালোকে চাব পাৰিব। দৰ্শকে কিমান মৰম কৰে পাগলা কবিৰাজক। তো আপোনালোকে চালে বা শুনিলে দৰ্শকে পাগলা কবিৰাজ চিঞৰিছে। পাগলা কবিৰাজৰ লগত আছে আফাজ দা ইফালে, আৰু ইফালে আছে ৰসুল দা। তেওঁলোকক এতিয়া সম্বৰ্ধনা জনোৱা হ'ব, আপোনালোকে চাওক। ৰছিদুল ইছলাম কবিৰাজক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবৰ বাবে উদযাপন সমিতিৰ বিষয়ববীয়াসকলক অনুৰোধ জনাইছোঁ। ৰফুল আলীক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবৰ বাবে উদযাপন সমিতিৰ বিষয়ববীয়াসকলক ৰ'ব এফালে আছে আবি ভাই। ইনষ্টাগ্ৰাম হোক আর ফেসবুক হোক খুবেই ভাইরাল, তার একটা ডাইলগ আছে এড়া মনে খুবেই ভাইরাল, আর তেওঁক এটা ফুলাম গামোচা দি আদৰণি জনাইছে কমিটিৰ মানুহে। আৰু এফালে চাওক পাগলা কবিৰাজ আৰু পাগলা কবিৰাজৰ লগৰ মানুহ। এতিয়া মঞ্চৰ পৰা পাগলা কবিৰাজ বিদায় লৈছে। এয়া চাব পাৰি আছে পাগলা কবিৰাজ।